নারী দিবস ৮ মাৰ্চৰ দিনটোত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় নারী দিবস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো নারী দিবসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। এইবাৰৰ নারী দিবসৰ থিম হৈছে উত্তমৰ বাবে সন্তুলন। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে নারী দিবসৰ বিভিন্ন কাৰ্যসূচী। নাৰীসকলৰ সম অধিকাৰৰ দিন হিচাপে 1975 চনৰ ৮ মাৰ্চৰ তাৰিখটো নারী দিবস হিচাপে ঘোষণা কৰিছিল ৰাষ্ট্ৰসংঘই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সজাগতামূলক বিভিন্ন ৰেলীৰ আয়োজন কৰা হৈছে। কোকৰাঝাৰতো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে নারী দিবসৰ আজিৰ এই দিনটোত। বিশ্বজুৰি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নারী দিবস। 1975 চনৰ ৮ মাৰ্চৰ পৰা আজিৰ দিনটোলৈ এনেদৰে প্ৰত্যেক বছৰে পালন কৰি অহা হৈছে নারী দিবস। বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীতো ৰাজপথত সজাগতামূলক ৰেলী বাহিৰ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ কেইবাখনো হাস্পতালৰ উদ্যোগতো বিভিন্ন সজাগতামূলক ৰেলীৰ আয়োজন কৰা হৈছে। মহিলাসকলৰ সমাধিকাৰৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি 1975 চনৰ ৮ মাৰ্চৰ দিনটো ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছিল আন্তঃৰাষ্ট্ৰীয় নারী দিবস। এইবাৰৰ নারী দিবসৰ থিম উত্তমৰ বাবে সন্তুলন আৰু সেই থিমেৰে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৮ মাৰ্চ আজিৰ এই দিনটোত। জৈৱিক পদ্ধতিৰে সেউজ চাহপাত প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ লগতে প্ৰায় ২০টা পৰিয়ালক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে এগৰাকী উদ্যমী মহিলা। মহিলাগৰাকীৰ উৎপাদিত চাহপাতে ইতিমধ্যে দখল কৰিছে ৰাজ্যৰ বাহিৰৰ বজাৰ। প্ৰতি কেজি চাহপাতত ১২০০ টকাৰ পৰা ১২,০০০ টকা পৰ্যন্ত দৰত বিক্ৰী হৈছে চাহপাত। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ বিশেষ ৰিপৰ্ট। মহানগৰী পল্টন বজাৰত নিশা অগ্নিকাণ্ডৰ ঘটনা। শালাপৰা পথৰ এটা ৩-মহলীয়া অট্টালিকাত জুই। অট্টালিকাটোৰ একেবাৰে ওপৰ মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড। মহলাটোত ভাড়াতীয়া হিচাপে আছিল হোটেলৰ কৰ্মচাৰী। নিশা শুই থকা অৱস্থাতে জুয়ে চানি ধৰে অট্টালিকাটো। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে। ৮খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে এই জুই। কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জাহ গৈছে এই অগ্নিকাণ্ডত। একেবাৰে ওপৰ মহলাত থকা অট্টালিকাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনাস্থলীত ৮খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে বহু ঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত কৰে এই জুই। বয়জ হোষ্টেল আছিলে, ল'ৰাবিলাক মানে ওলাই গ'ল। আগতে আমি খবৰ পালোঁ, এইটো সোমাবলৈ অলপ প্ৰথমে কষ্ট হৈছিল। তাৰপিছত দৰ্জা বন্ধ আছিলে, তাৰপিছত দৰ্জা খোলা গ'ল, খুলি ওপৰত এণ্ট্ৰি কৰা হ'ল। টপ ফ্ল'ৰত লাগিছিল, কাৰো একো হানি বিঘিনি হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে হেল্থ চিটি হাস্পতালৰ বিশেষ পদক্ষেপ। হেল্থ চিটি হাস্পতালৰ উদ্যোগত পুৱাই মাৰাথন দৌৰৰ আয়োজন। মাৰাথনত অংশগ্ৰহণ অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ লগতে কেইবাগৰাকীও চেলিব্ৰিটিৰ। স্তনৰ কৰ্কট ৰোগৰ সজাগতাৰ বাবে হেল্থ চিটি হাস্পতালে বাহিৰ কৰে এই সজাগতামূলক ৰেলী। হেল্থ চিটি হাস্পতালৰ উদ্যোগত মহানগৰীৰ ৰাজপথত সজাগতামূলক ৰেলী বাহিৰ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় নারী দিৱসৰ লগত সংগতি ৰাখি এই বিশেষ কাৰ্যসূচী হেল্থ চিটি হাস্পতালৰ। বৰষাৰাণী বিষয়াকে ধৰি কেইবাগৰাকীও চেলিব্ৰিটি অংশগ্ৰহণ কৰে এই সজাগতামূলক দৌৰত। মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ সজাগতাৰ বাবে এই ৰেলী বাহিৰ কৰা হয় হেল্থ চিটি হাস্পতালৰ উদ্যোগত। খুব বেছিকৈ এই ৰোগত মহিলাসকল আক্ৰান্ত হোৱা দেখা গৈছে। গতিকে এটা কথা মই অনুৰোধ জনাইছোঁ বিশেষকৈ পুৰুষসকলক যে আপোনালোকৰ পত্নী, কন্যা, মাতৃ সকলোকে প্ৰতি বছৰে মেমোগ্ৰাফি যাক কয় স্তন কৰ্কট ৰোগৰ যিটো টেষ্ট, সেই টেষ্টটো যাতে প্ৰতি বছৰে কৰায়, সেইখিনি সজাগতা যাতে আমাৰ ৰাইজৰ মাজলৈ আহে, মই সেইটোৱে আজি নাৰী দিৱস উপলক্ষে কামনা কৰিছোঁ। আজি এইটো দিনত আমি এটা প্ৰগ্ৰাম এটা লৈছোঁ যে ব্ৰেষ্টৰ কেঞ্চাৰ, যিটো আমাৰ দেশত অন্য দেশৰ নিচিনাকৈ যথেষ্ট হয়, ব্ৰেষ্টৰ কেঞ্চাৰৰ এৱাৰনেছৰ কাৰণে, সজাগতাৰ কাৰণে